আজি আমি বৈদ্যগড় জিপিৰ তুলসীবাৰী অঞ্চলৰ আমাৰ যি পালবস্তি আছে এই পালবস্তিৰ সন্মানীয় ৰাইজৰ লগত কিছু মত বিনিময় কৰিলোঁ। তেখেতসকলে চৰকাৰৰ পৰা যি আঁচনি পাইছে সেই আঁচনিৰ উপলব্ধি কেনেকুৱা বা আঁচনি পাই বেনিফিটেড হৈছে নে গোটেইখিনি কথা আমি কৰ্মচাৰীৰ আই মাতৃসকল আলোচনা কৰিলোঁ আৰু তেখেতসকলৰ মনত খুব তেওঁলোকে আঁচনি পাইছে, বিনামূলীয়া চাউল পাইছে, লাখপতি বাইদেউৰ পইচা পাব। কাৰণ কংগ্ৰেছে ঠগিলে তেওঁলোকক 1 লাখকৈ টকা দিম বুলি কৈছিল বোলে বছৰত। এতিয়া চব পলাই দিছে যিসকলে মিছা কথা ক'বলৈ আছিল যে বিজেপিহে ৰাইজৰ ওচৰত আছে আৰু বিজেপি সদায় সেৱা কৰি যাব। খুব ভাল কথা যে অসম যে আজি ভাৰতবৰ্ষৰ ওচৰত ফেৰ মাৰিব পাৰে সক্ষম হৈছে, দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে পৰিণত হৈছে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী চৰকাৰখনক ধন্যবাদ দিব লাগিব। বিজেপি নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ দিব লাগিব। আজি আমি বৈদ্যগড় জিপিৰ তুলসীবাৰী অঞ্চলৰ আমাৰ যি পালবস্তি আছে এই পালবস্তিৰ সন্মানীয় ৰাইজৰ লগত কিছু মত বিনিময় কৰিলোঁ। তেখেতসকলে চৰকাৰৰ পৰা যি আঁচনি পাইছে সেই আঁচনিৰ উপলব্ধি কেনেকুৱা বা আঁচনি পাই বেনিফিটেড হৈছে নে গোটেইখিনি কথা আমি কৰ্মচাৰীৰ আই মাতৃসকল আলোচনা কৰিলোঁ আৰু তেখেতসকলৰ মনত খুব তেওঁলোকে আঁচনি পাইছে, বিনামূলীয়া চাউল পাইছে, লাখপতি বাইদেউৰ পইচা পাব। কাৰণ কংগ্ৰেছে ঠগিলে তেওঁলোকক 1 লাখকৈ টকা দিম বুলি কৈছিল বোলে বছৰত। এতিয়া চব পলাই দিছে যিসকলে মিছা কথা ক'বলৈ আছিল যে বিজেপিহে ৰাইজৰ ওচৰত আছে আৰু বিজেপি সদায় সেৱা কৰি যাব। খুব ভাল কথা যে অসম যে আজি ভাৰতবৰ্ষৰ ওচৰত ফেৰ মাৰিব পাৰে সক্ষম হৈছে, দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে পৰিণত হৈছে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী চৰকাৰখনক ধন্যবাদ দিব লাগিব। বিজেপি নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ দিব লাগিব। আজি আমি বৈদ্যগড় জিপিৰ তুলসীবাৰী অঞ্চলৰ আমাৰ যি পালবস্তি আছে এই পালবস্তিৰ সন্মানীয় ৰাইজৰ লগত কিছু মত বিনিময় কৰিলোঁ। তেখেতসকলে চৰকাৰৰ পৰা যি আঁচনি পাইছে সেই আঁচনিৰ উপলব্ধি কেনেকুৱা বা আঁচনি পাই বেনিফিটেড হৈছে নে গোটেইখিনি কথা আমি কৰ্মচাৰীৰ আই মাতৃসকল আলোচনা কৰিলোঁ আৰু তেখেতসকলৰ মনত খুব তেওঁলোকে আঁচনি পাইছে, বিনামূলীয়া চাউল পাইছে, লাখপতি বাইদেউৰ পইচা পাব। কাৰণ কংগ্ৰেছে ঠগিলে তেওঁলোকক 1 লাখকৈ টকা দিম বুলি কৈছিল বোলে বছৰত। এতিয়া চব পলাই দিছে যিসকলে মিছা কথা ক'বলৈ আছিল যে বিজেপিহে ৰাইজৰ ওচৰত আছে আৰু বিজেপি সদায় সেৱা কৰি যাব। খুব ভাল কথা যে অসম যে আজি ভাৰতবৰ্ষৰ ওচৰত ফেৰ মাৰিব পাৰে সক্ষম হৈছে, দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে পৰিণত হৈছে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী চৰকাৰখনক ধন্যবাদ দিব লাগিব। বিজেপি নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ দিব লাগিব। আজি আমি বৈদ্যগড় জিপিৰ তুলসীবাৰী অঞ্চলৰ আমাৰ যি পালবস্তি আছে এই পালবস্তিৰ সন্মানীয় ৰাইজৰ লগত কিছু মত বিনিময় কৰিলোঁ। তেখেতসকলে চৰকাৰৰ পৰা যি আঁচনি পাইছে সেই আঁচনিৰ উপলব্ধি কেনেকুৱা বা আঁচনি পাই বেনিফিটেড হৈছে নে গোটেইখিনি কথা আমি কৰ্মচাৰীৰ আই মাতৃসকল আলোচনা কৰিলোঁ আৰু তেখেতসকলৰ মনত খুব তেওঁলোকে আঁচনি পাইছে, বিনামূলীয়া চাউল পাইছে, লাখপতি বাইদেউৰ পইচা পাব। কাৰণ কংগ্ৰেছে ঠগিলে তেওঁলোকক 1 লাখকৈ টকা দিম বুলি কৈছিল বোলে বছৰত। এতিয়া চব পলাই দিছে যিসকলে মিছা কথা ক'বলৈ আছিল যে বিজেপিহে ৰাইজৰ ওচৰত আছে আৰু বিজেপি সদায় সেৱা কৰি যাব। খুব ভাল কথা যে অসম যে আজি ভাৰতবৰ্ষৰ ওচৰত ফেৰ মাৰিব পাৰে সক্ষম হৈছে, দেশৰ অন্যতম উন্নত ৰাজ্য হিচাপে পৰিণত হৈছে, তাৰ বাবে আমি মুখ্যমন্ত্ৰী চৰকাৰখনক ধন্যবাদ দিব লাগিব। বিজেপি নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ দিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।